আমি সকলোৱে এটা এটা মোবাইল কিনি লম হ'ব কোনে কোনে মোবাইল কিনিব হাত দাঙক কোনে কোনে মোবাইল কিনিব আচ্ছা মোবাইল নিকিনো পূজা আহি আছে পূজাত বজাৰ কৰি লম কোনে কোনে পূজাৰ বজাৰ কৰিব কোনে হাত দাঙা নাই আচ্ছা কোনে কোনে এই টকাটো ভাল কামত খৰচ কৰিব তেওঁলোকে হাত দাঙক বাস এতিয়া সবে হাত দাঙিছে তাৰ মানে আমি বুজি পাইছো যে এই টকাটো সরকারে আমাক কিহৰ কাৰণে দিছে এতিয়া আমি মোবাইল কিনিলো পূজাৰ বতৰত কাপোৰ কিনিলো আমি ইমানতে এই আঁচনিখনত সামৰণি মাৰিলো কিন্তু তিনটা ৰাস্তা আমাৰ হাতত আমি খোজ কাঢ়ো অহা বছৰ আমি আকৌ একেলগে এনেকে গোট খাব পাৰিম তিনটা ৰাস্তা কি যে আমি 10,000 টকাৰ আজি এখন চেক পাম এই 10,000 টকা যদি 10 জনীয়া গ্ৰুপটোত আমি জমা দিওঁ আমাৰ 1 লাখ টকা হ'ব আৰু বেংকে যেতিয়া দেখিব আপোনালোকৰ গ্ৰুপত 1 লাখ টকা জমা আছে বেংকে আপোনালোকক আৰু লোন দিব আৰু গ্ৰুপটো আগবাঢ়ি যাব পাৰিব দ্বিতীয়তে যে নহয় মই গ্ৰুপত নিদিওঁ মই নিজে কিবা এটা কৰিম ভাল কথা নিজে কি কৰিব আমি এটা যিকোনো ব্যৱসায় কৰিম মৌমাখি গাখীৰ মুৰ্গী গাহৰি সৰু পিঠাপনা বা তাঁতশালৰ কাম আমি যেনেকে বিচাৰো আমি এই 10,000 টকা আমি ব্যৱহাৰ কৰিম তৃতীয়তে মই আৰু এটা সহজ উপায় দিছো যে মোৰ হাজবেণ্ডৰ বা মোৰ ঘৰৰ এখন দোকান আছে বা মোৰ ঘৰৰ কিবা ব্যৱসায় আছে সেই ব্যৱসায়টো যদি আপোনালোকে এই 10,000 টকাটো খৰচ কৰে ঘৰৰ ব্যৱসায়টো ভাল হ'ব তাৰ মানে আমি গ্ৰুপত দিম নহলে আমি নিজে খৰচ কৰিম নহলে আমি ঘৰৰ ব্যৱসায় যি ব্যৱসায় ইতিমধ্যে আছে তাতে আমি টকাটো খৰচ কৰিম এই তিনিটাৰ যিকোনো ধৰণে আপোনালোকে খৰচ কৰক আমি অহা বছৰ আপোনালোকক আকৌ 25,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম আজি 10,000 তাৰ পিছত অহা বছৰ 25,000 বিশ্বাস আছে নে নাই মোৰ ওপৰত আকৌ পাব বুলি বিশ্বাস আছে নে নাই আপোনালোকৰ আছে যদি মোৰ ওপৰত বিশ্বাস আছে এই 10,000 টকা মই দেখুৱাই দিয়া তিনটা ৰাস্তাৰ ভিতৰত খৰচ কৰক অহা বছৰ আমি বেংকৰ লগত লগ লাগি আপোনালোকক 25,000 টকা দিম আৰু 25,000 টকা যেতিয়া আপোনালোকে এনেকৈ খৰচ কৰিব তাৰ পিছৰ পৰ্যায়ত বেংকৰ সৈতে লগ লাগি আমি আপোনালোকক আৰু 50,000 টকা আপোনালোকক আমি দিয়াৰ ব্যৱস্থা কৰিম